Good morning, students. Good morning, ma'am. ভাল তোমালোকৰ? Hi, ma'am. আমি আকৌ আহি গৈছো আমাৰ ক্লাছ লৈ। আজি হৈছে 20th জুলাই 2021। টাইম হৈছে 8:30 to 9:30। ক্লাছ হৈছে 6 সেমিষ্টাৰ পাছ কোৰ্সৰ আৰু টপিক হ'ল অডিঅ' ভিজুৱেল এইডছ। লাষ্ট ক্লাছ মই ডিছকাছ কৰিছিলোঁ লেসন প্লেনিং, মিনিং, ইম্পৰ্টেঞ্চ এণ্ড হাৰ্বাচিয়ান ষ্টেপছ। তোমালোক কোনে কোনে লাষ্ট ক্লাছ কৰা নাছিলা? মই কৰা নাছিলো মেম। শিল্পা কৰা নাছিলা? আচ্ছা শিল্পা তুমি মেম মোৰ মই কৰা ভিডিঅ' নাছিলো। আচ্ছা ৰিংকুমণি কৰা নাছিলা। তোমালোকে মোৰ ভিডিঅ'টো চাইছিলা? মেম আচ্ছা চাইছিলো। চাই বুজি পাইছিলা? তোমালোকে চিন্তা নকৰিবা, ঠিক আছে? তোমালোকে চিন্তা নকৰিবা। এই গোটেই ইউনিটটো শেষ হোৱাৰ পিছত মই এটা ৰিভিজন দিম। এই ইউনিট শেষ কৰি মই এটা ৰিভিজন দিম আৰু তাৰ লগে লগে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ্ছ মই ডিছকাছ কৰিম। তেতিয়া তোমাৰ কনচেপ্ট কেইটা যোনে যোনে ক্লাছ কৰা নাই তেওঁলোকৰ ক্লিয়াৰ হৈ যাব। তোমালোকে মোৰ ক্লাছ কেইটা ৰেগুলাৰকৈ কৰিবা। আজি আমি আকৌ এটা নতুন টপিক লৈ আহি গৈছোঁ আৰু সেই টপিকটো হৈছে অডিঅ' ভিজুৱেল এইডছ। তোমালোকৰ কোৰ্চত থকা নেক্সট টপিক হৈছে অডিঅ' ভিজুৱেল এইডছ। মই এতিয়া তোমালোকৰ লগত অডিঅ' ভিজুৱেল এইডছ ডিছকাছ কৰিম। এতিয়া মই তোমালোকক কেইটামান ইণ্টাৰনেট চ'ৰ্চৰ পৰা ডাইৰেক্ট ইণ্টাৰনেট চ'ৰ্চৰ পৰা ইনফৰমেশ্যন ডিছকাছ কৰিম। তোমালোকে মোৰ ভিডিঅ'টো কিন্তু ভালকৈ চাবা। অডিঅ' ভিজুৱেল এইডছ হ'ল দৃশ্য শ্ৰব্য সঁজুলি। অডিঅ' ভিজুৱেল এইডছ সম্পৰ্কে এতিয়া আমি অকমান জানি লওঁ। অডিঅ' ভিজুৱেল এইডছ হৈছে দৃশ্য শ্ৰব্য সঁজুলি। মই এতিয়া এটা ইণ্টাৰনেট মেটেৰিয়েল তোমালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। তোমালোকে যেতিয়া এই ভিডিঅ'টো চাবা মোৰ এক্সপ্লেনেশ্যনৰ লগে লগে সেই ইণ্টাৰনেল ভিডিঅ'টো তোমালোকে চাব পাৰিবা। সেই পাৰ্টিকুলাৰ মেটেৰিয়েলটো তোমালোকে চাব পাৰিবা। আজি ইণ্টাৰনেট অকমান শ্ল' আছে। অ'কে। দৃশ্য শ্ৰব্য সঁজুলি। I am using a learning material from Study Lecture Notes. It is an online article published in Study Lecture Notes and I am going to discuss this only for students' benefit. There is no other purpose of using this particular article. Just to teach my students, I am using this online article e-content with my and sharing this e-content with my students. তো স্টুডেন্ট এতিয়া আমি চাই লওঁ অডিঅ' ভিজুৱেল এইডছ কি, দৃশ্য শ্ৰব্য সঁজুলি কি। What is audio visual aids or দৃশ্য শ্ৰব্য সঁজুলি? স্টুডেন্ট দৃশ্য মানে চকুত দেখা, শ্ৰব্য মানে কাণত শুনা। চকুত দেখা আৰু কাণত শুনা সঁজুলি, যে সঁজুলি আমি চকুত দেখাও পাওঁ কাণত শুনিও পাওঁ। যেনেকৈ ষ্টুডেণ্ট তুমি এটা মুখ দেখি পাইছা, মুখ তুমি দেখিও পাইছা আৰু কাণেৰে মোৰ কথা শুনিও পাইছা। এই ধৰণৰ সঁজুলি কি কি, মই এটা সঁজুলি নহয়, এইটো এটা অনলাইন ক্লাছৰ চিষ্টেম হয়, যে চিষ্টেমত তুমি মোক দেখি পাইছা। সেই চিষ্টেমটো হ'ল এটা অডিঅ' ভিজুৱেল এইড। মই ইয়াত ইউজ কৰিছোঁ কি গুগল মিট। গুগল মিটৰ যোগেদি মই তোমাক পঢ়াই আছোঁ। গুগল মিটত তুমি মোক দেখিও পাইছা, মোৰ কথা শুনিও পাইছা। গুগল মিট হ'ল এটা টুল, এটা আহিলা, যাৰ দ্বাৰা ক্লাছ কৰিব পাৰিছোঁ। দৃশ্য শ্ৰব্য সঁজুলি হ'ল এনেকুৱা কেইটামান মেটেৰিয়েল, এনেকুৱা কেইটামান বস্তু, যে বস্তুবোৰ আমি ক্লাছৰুমত ইউজ কৰোঁ ষ্টুডেণ্টক পঢ়াবলৈ। যিবিলাক বস্তু ষ্টুডেণ্টে দেখিও পায় শুনিও পায়। দেখি পোৱা শুনি পোৱা উপাদানৰ সৈতে
ষ্টুডেণ্টক যেতিয়া আমি ক্লাছ কৰোঁ বা বুজাওঁ সেই উপাদান কেইটা হৈছে অডিঅ' ভিজুৱেল এইডছ অডিঅ' ভিজুৱেল চকুৰে দেখি পোৱা কাণেৰে শুনি পোৱা কেইটামান উপাদান যে উপাদানৰ যোগেদি আমি ষ্টুডেণ্টক পঢ়াওঁ ৱেল আজি ইণ্টাৰনেটটো অকণমান ফ্লাকচুৱেট কৰি আছে অ'কে ষ্টুডেণ্ট অডিঅ' ভিজুৱেল এইডছ বা দৃশ্য শ্ৰব্য সঁজুলিক ইনষ্ট্ৰাকশ্যনেল মেটেৰিয়েল বুলিও কয় ইয়াত দুটা বস্তু ইউজ হয় কাণেৰে শুনি থকা আৰু চকুৰে চাই থকা এই দুই ধৰণৰ মেটেৰিয়েল এই দুই ধৰণৰ ইউজ এপ্লাই কৰি যে মেটেৰিয়েল বা যে উপাদান আমি ক্লাছৰুমত দিওঁ যে ডিভাইচ যে উপাদানৰ দ্বাৰা আমি ক্লাছৰুমত আমাৰ লেসন প্ৰেজেন্ট কৰোঁ আৰু যেটো ষ্টুডেণ্টে চকুত দেখিও পায় কাণেৰে শুনিও পায় সেই মেটেৰিয়েল বিলাকেই হ'ল অডিঅ' ভিজুৱেল এইডছ যেনেকৈ ধৰা চাৰ্ট মেপ গ্লোব বিভিন্ন ধৰণৰ ডায়াগ্ৰাম আমি ইউজ কৰোঁ চাৰ্ট গ্লোব আমি যদি এটা চাৰ্ট লৈ যাওঁ চাৰ্টটো হ'ব অকল ভিজুৱেল এইড চাৰ্ট তুমি অকল চকুৰে চাব পাৰিবা মই যদি এটা চাৰ্টত কেইটামান পইণ্ট লিখি ব্লেকবোৰ্ডত উলুমাই দিওঁ সেইটো হ'ব ভিজুৱেল এইড তুমি চকুৰে চাব পাইছা মই যদি পাৱাৰ পইণ্টত কোনো এটা বস্তু প্ৰেজেন্ট কৰোঁ সেইটো হ'ব ভিজুৱেল এইড তুমি পইণ্ট কেইটা চকুৰে চাব পাইছা কিন্তু চাৰ্টে কথাও পতা নাই পাৱাৰ পইণ্টে কথাও পতা নাই অডিঅ' ভিজুৱেল এইডছ হ'ব য'ত তুমি এনেকুৱা এটা আহিলা যাক তুমি চকুতেও চাব পাইছা কাণেৰেও শুনিব পাৰিছা যেনেকৈ মই এটা আহিলা ইয়াত ইউজ কৰি আছো গুগল মিট এটা আহিলা যে আহিলাৰ যোগেদি মই তোমালোকক পঢ়াই আছো এইটো মেটেৰিয়েল বুলি ক'ব নোৱাৰি এইটো এটা মিডিয়াম বুলি ক'ব পাৰি এইটো এটা মাধ্যম নট মেটেৰিয়েল হ'ল বস্তু চাৰ্ট গ্লোব মেপ ৰেডিঅ' কম্পিউটাৰ যে বস্তুবিলাক আমি ইউজ কৰোঁ যে বস্তুৰ যোগেদি যে উপাদানৰ যোগেদি আমি ক্লাছৰুমত ক্লাছ কৰোঁ বা ষ্টুডেণ্টক নলেজ দিওঁ সেই উপাদান কেইটা হৈছে এটা এইড কেইটামান উপাদান আমি অকল চকুৰে চাব পাৰোঁ কেইটামান উপাদান আমি চকুৰে চাবও পাৰোঁ কাণেৰে শুনিবও পাৰোঁ সেইটো কাৰণে কোৱা হয় দৃশ্য শ্ৰব্য সঁজুলি ষ্টুডেণ্টছ দৃশ্য শ্ৰব্য সঁজুলিৰ যদি আমি এটা ডেফিনেশ্যন দিওঁ কি হ'ব ডেফিনেশ্যন sensory objectives and images which stimulate an emphasis on learning process according to Barton's মতে sensory objectives and images which stimulate an emphasis on learning process বাৰ্টনে কৈছে যে অডিঅ' ভিজুৱেল এইডছ এনেকুৱা ধৰণৰ কিছুমান আহিলা যে আহিলা আমাৰ ইন্দ্ৰিয়ক ষ্টিমুলেট কৰে কথা এটা জানিবলৈ আমাৰ ইন্দ্ৰিয় কেইটা আছে 5টা সাইট হিয়াৰিং টাচ স্মেল টেষ্ট এই 5টা ইন্দ্ৰিয়ক প্ৰভাৱিত কৰি যেতিয়া কোনো এটা আহিলাৰ যোগেদি পঢ়োৱা হয় 5টা ইন্দ্ৰিয়ক প্ৰভাৱিত কৰিব পৰাকে কোনো আহিলা যেতিয়া ষ্টুডেণ্টৰ ওচৰত প্ৰেজেন্ট কৰা হয় এই অডিঅ' ভিজুৱেল এইড বুলি কোৱা হয় যেনেকৈ যদি আমি চাৰ্ট দেখাওঁ চাৰ্ট হ'ব কি ষ্টুডেণ্ট চাৰ্ট হ'ব তোমাৰ ভিজুৱেল তোমাৰ সাইটক প্ৰভাৱিত কৰিব পৰা এটা আহিলা ৰেডিঅ'ৰ যোগেদি তোমাক যদি কিবা এটা টপিক আমি বুজাবলৈ বিচাৰো বা শুনাবলৈ বিচাৰো কোনো ঘটনা কোনো এটা শুনাবলৈ বিচাৰো সেই আহিলাটো তোমাক যেটো তোমাৰ শুনাৰ শক্তি আছে শ্ৰব্য হিয়াৰিং তাক প্ৰভাৱিত কৰিব সিমিলাৰলি এই কম্পিউটাৰৰ যোগেদি তুমি যদি পঢ়া কৰা টিচিং মেচিন যে মেচিন বিলাক কথাও ক'ব পাৰে সেই মেচিনৰ যোগেদি তুমি যদি পঢ়া কৰা তেতিয়া হলে তোমাৰ কাণেৰেও তুমি শুনি পাবা চকুৰেও দেখি পাবা তো দৃশ্য শ্ৰব্য সঁজুলি হ'ল এনেকুৱা কেইটামান আহিলা যে আহিলাৰ যোগেদি যে টুলৰ যোগেদি ষ্টুডেণ্টৰ সাইট
হেয়াৰিং, টাচ, স্মেল, টেষ্ট, এই 5টা ইন্দ্ৰিয়ক প্ৰভাৱিত কৰিব পৰাকে আমি শিক্ষা দিব পাৰোঁ। ষ্টুডেণ্টক কোনো এটা বস্তু বুজাবলৈ শিক্ষকে যেতিয়া এই ধৰণৰ দৃশ্য শ্ৰব্য সঁজুলি বা টেকনিক ইউজ কৰে, সেইটোৱে হ'ল এটা অডিঅ' ভিজুৱেল এইডছৰ এক ধৰণৰ নমুনা, এক ধৰণৰ উদাহৰণ। বিভিন্ন ধৰণৰ অডিঅ' ভিজুৱেল এইডছ আছে যাক আমি ইউজ কৰিব পাৰোঁ। ৰেডিঅ', টিভি, কম্পিউটাৰ, নিউজ পেপাৰ, চাৰ্ট, মেপ, গ্লোব, এই বিভিন্ন ধৰণৰ আহিলাৰ যোগেদি এই বিভিন্ন ধৰণৰ আহিলাৰ যোগেদি যেতিয়া আমি ষ্টুডেণ্টক পঢ়াওঁ, সেই প্ৰচেছটোক অডিঅ' ভিজুৱেল এইডছ বুলি কোৱা হয়। নাও ষ্টুডেণ্ট, অডিঅ' ভিজুৱেল এইডছৰ অবজেক্টিভ কি, উদ্দেশ্য কি? To enhance teacher skills which help to make teaching learning effective. Audio visual aidsৰ মুখ্য উদ্দেশ্য হৈছে টিচিং লাৰ্নিং প্ৰচেছটোক ইফেক্টিভ কৰা। ইফেক্টিভ কেনেকৈ কৰিবা? যেতিয়া শিক্ষকে এটা আহিলা ইউজ কৰিব, এনে এটা ক্লাছ লোৱা আৰু অডিঅ' ভিজুৱেল এইডছৰ যোগেদি পঢ়োৱা, দুটাৰ মাজত তফাত আছে। অডিঅ' ভিজুৱেল এইডছে যিকোনো এটা ক্লাছক ইণ্টাৰেষ্টিং কৰিব পাৰে। যেতিয়া ষ্টুডেণ্টে এই ধৰণৰ আহিলাৰ যোগেদি পঢ়া শুনা কৰে, দৃশ্য শ্ৰব্য সঁজুলিৰ যোগেদি তেওঁলোকে পঢ়া শুনা কৰে, ক্লাছটো অট'মেটিক ইণ্টাৰেষ্টিং হৈ যায়। টিচাৰে এটা ব্ৰেইন বুজাব বিচাৰিছে, ব্ৰেইনৰ ফাংচন। টিচাৰে যদি এটা চাৰ্ট লৈ আনে, তাত ব্ৰেইনৰ পিকচাৰ আঁকা আছে, এইটো এটা আহিলা। টিচাৰে যদি কম্পিউটাৰত পাৱাৰ পইণ্টৰ যোগেদি চাৰ্টটো বুজাব বিচাৰে, সেইটো এটা আহিলা। এই ধৰণে অডিঅ' ভিজুৱেল এইডছৰ যোগেদি কথাবিলাক বুজালে ক্লাছটো ইফেক্টিভ হয়। 2 নম্বৰ হ'ল মেক লাৰ্নাৰ্ছ এক্টিভ ইন দ্য অডিঅ' ভিজুৱেল এইডছ ইউজ হ'লে ল'ৰা ছোৱালী ক্লাছত এক্টিভ হৈ থাকে। শিক্ষকে যেতিয়া চাৰ্ট, মেপ, গ্লোব, কম্পিউটাৰ, অভাৰহেড প্ৰজেক্টৰত থকা শ্লাইড, এই কথাবিলাক যেতিয়া 1 by 1 প্ৰেজেণ্ট কৰে, সেই কথাবিলাক ষ্টুডেণ্টৰ কাৰণে বেছি এট্ৰাক্টিভ হয়। ষ্টুডেণ্টে বেছিকৈ মনোযোগ দিয়ে, তেওঁলোকে ক্লাছ কৰি ভাল পায়। কথাবিলাক বুজিবলৈ ষ্টুডেণ্টৰ সুবিধা হয় আৰু নতুন এটা অভিজ্ঞতা পাই ষ্টুডেণ্টৰ বেছি ভাল লাগে। মুখতে ব্ৰেইনৰ কথা ডিছকাছ কৰা আৰু ক্লাছৰুমত ব্ৰেইনৰ পিকচাৰ লৈ অহা বেছি ভাল লাগিব। তো ষ্টুডেণ্ট এক্টিভলি পাৰ্টিচিপেট কৰে। নেক্সট হ'ল ষ্টুডেণ্টৰ লগত শিক্ষকে কমিউনিকেট কৰিব পাৰে, ষ্টুডেণ্টে বেছি ভালকৈ বুজি পায়। শিক্ষকে যেতিয়া ব্ৰেইন বুজাব, ব্ৰেইনৰ বিভিন্ন পাৰ্টকেইটা যেতিয়া ষ্টুডেণ্টৰ ওচৰত প্ৰেজেণ্ট কৰিব, ষ্টুডেণ্টৰ অট'মেটিক কথাটো বেছি ক্লিয়াৰ হ'ব, বেছি আণ্ডাৰষ্টেণ্ডিং হ'ব। লেচন প্লেন কৰিবলৈ সুবিধা হয়। অডিঅ' ভিজুৱেল এইডছ যেতিয়া শিক্ষকে পাঠ পৰিকল্পনাত অন্তৰ্ভুক্ত কৰে, অট'মেটিক পাঠ পৰিকল্পনাও ভাল হয়, পাঠটো ল'বলৈ উজু হয়। কাৰণ চাৰ্ট, মেপ, গ্লোব, এইবিলাক যেতিয়া শিক্ষকে ইউজ কৰে, অট'মেটিক ক্লাছটো ইণ্টাৰেষ্টিং হৈ যায়। বাবু 1 মিনিট। নেক্সট পইণ্ট, ইজি এণ্ড আণ্ডাৰষ্টেণ্ডেবল লাৰ্নিং মেটেৰিয়েল। অডিঅ' ভিজুৱেল এইডছে লাৰ্নিং মেটেৰিয়েল ইজি কৰি পেলায়। যিকোনো এটা কথা বুজিবলৈ বা কাম এটা কৰিবলৈ যথেষ্ট সহজ হৈ যায় যেতিয়া চাৰ্ট, মেপ, গ্লোব, এইবিলাক বস্তু শিক্ষকে ইউজ কৰে। তো ষ্টুডেণ্ট, অডিঅ' ভিজুৱেল এইডছৰ আমি অবজেক্টিভ কি পালোঁ? ক্লাছৰুমক সহজ কৰা, যিকোনো এটা টপিক চিষ্টেমেটিক কৰা, টপিক ভালকৈ প্ৰেজেণ্ট কৰিবলৈ সুবিধা পোৱা, ষ্টুডেণ্টৰ চেন্স অৰ্গেনছক প্ৰভাৱিত কৰা, ষ্টুডেণ্টক স্কোপ দিয়া নিজৰ কথা প্ৰেজেণ্ট কৰিবলৈ, এইকেইটা সুবিধা বা অবজেক্টিভ অডিঅ' ভিজুৱেল এইডছে পূৰ্ণ কৰিব পাৰে যেতিয়া এজন শিক্ষকে বিভিন্ন ধৰণৰ আহিলাৰ যোগেদি পঢ়ায়। চাৰ্ট, মেপ, গ্লোব, কম্পিউটাৰ, নিউজ পেপাৰ, এই ধৰণৰ আহিলাৰ যোগেদি যেতিয়া পঢ়ায়, ক্লাছৰুম ইণ্টাৰেষ্টিং হয়, ষ্টুডেণ্টে বুজি পায়, কথাবিলাক সহজতে ল'ব পাৰে আৰু ষ্টুডেণ্টৰ যে ডাউট আছে, যে পাৰ্টিচিপেশ্যন কৰাৰ ইচ্ছা আছে, সেই ইচ্ছা প্ৰবল হয়। ইয়াক কোৱা হয় অডিঅ' ভিজুৱেল এইডছ। তোমালোকে বুজি পাইছা ষ্টুডেণ্ট?
পাইছো মেম। আচ্ছা সুস্মিতা কোৱাচোন মই কি ক'লো অডিও ভিজুৱেল এইডছৰ কথা অডিঅ' ভিজুৱেল এইজ ৱাৰ্ডেনৰ মতে এনেধৰণৰ কিছুমান আহিলা যিয়ে 5টা ইন্দ্ৰিয় প্ৰভাৱিত কৰিব পাৰে। আৰু অডিও ভিজুৱেল এইডছ হ'ল এনেকুৱা কিছুমান আহিলা যে আহিলা শিক্ষকে ক্লাছৰুমত প্ৰেজেণ্ট কৰিলে ষ্টুডেণ্টৰ কমিউনিকেশ্যন স্কিল বাঢ়ে, পাৰ্টিচিপেশ্যন স্কিল বাঢ়ে, ষ্টুডেণ্টে কোনো এটা কথা ইজিলি ল'ব পাৰে, ষ্টুডেণ্টৰ আণ্ডাৰষ্টেণ্ডিং বাঢ়ে আৰু যিকোনো কথা পজিটিভলি লোৱাৰ তেওঁলোকৰ স্পৃহা বাঢ়ে। কি কি অডিও ভিজুৱেল এইডছ থাকে ষ্টুডেণ্ট কেইটামান এক্সাম্পল দিয়া। মই কি কি ক'লো অষ্টমী টিচিং কোৱা লাৰ্ণিং প্ৰসেছ কি কি লাৰ্ণিং মেটেৰিয়েল বা এনেকুৱা আহিলে আমি কি কি ইউজ কৰো দৃশ্য শ্ৰব্য আৰু শ্ৰব্য সঁজুলি আমি কি কি ইউজ কৰো কেইটামান এক্সাম্পল দিয়া। ৰেডিঅ' টিভি কম্পিউটাৰ নিউজপেপাৰ চাৰ্ট গ্লোব মেপ ভেৰি গুড আমি এই ধৰণৰ আহিলা ইউজ কৰো ভেৰি গুড। নাও ষ্টুডেণ্ট অডিও ভিজুৱেল এইডছৰ টাইপ কি কি চোৱা। There are basically 3 types of audiovisual aids. Audio aids কানেৰে শুনি পোৱা আহিলা যে আহিলাবিলাক অকল আমি কানেৰে শুনি পাওঁ দেখি নাপাওঁ সেইকেইটা হ'ল ৰেডিঅ' টেপ ৰেকৰ্ডাৰ গ্ৰামাফোন লিংগুৱাফোন অডিঅ' কেছেট প্লেয়াৰ লেংগুৱেজ লেবৰেটৰী। আকৌ মনোযোগ দি শুনা কি কি অডিঅ' এইডছ আমি ইউজ কৰোঁ যেকেইটা অকল কানেৰে শুনি পাওঁ সেইকেইটা হ'ল ৰেডিঅ' টেপ ৰেকৰ্ডাৰ ফোন লিংগুৱাফোন অডিঅ' কেছেট প্লেয়াৰ লেংগুৱেজ লেবৰেটৰী। ৰেডিঅ' তুমি বুজি পাইছা টেপ ৰেকৰ্ডাৰ যেবিলাক টেপ আমি ইউজ কৰোঁ আগৰ দিনত ইউজ হৈছিল টেপ ৰেকৰ্ডাৰ চাবা আগত ইউজ হৈছিলে টেপ ৰেকৰ্ডাৰ Yes, আগত ইউজ হৈছিলে টেপ ৰেকৰ্ডাৰ সেই টেপ ৰেকৰ্ডাৰত আমি কেছেট থাকে মানে অডিঅ' কেছেট আমি এনেকে টেপৰ ৰেকৰ্ডাৰ ভৰাই দিওঁ কেছেটছবোৰ ভৰাই দিওঁ আৰু ধুনীয়াকে চলি থাকে অডিঅ'টো শুনিব পৰা যায় আগত এই ধৰণৰ কেছেট আছিলে। লেংগুৱেজ লেবৰেটৰী হ'ল য'ত লেংগুৱেজ ডেভেলপ কৰা হয় স্পেচিয়েলি তোমাৰ হিয়াৰিং ইম্পায়াৰ্ড যোনে কাণত শুনিব নাপায় চকুৰে দেখি নাপায় তেনেকুৱা মানুহৰ কাৰণেও লেংগুৱেজ লেবৰেটৰী থাকে আৰু লেংগুৱেজ লেবৰেটৰীত লেংগুৱেজ ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিয়া হয় কেনেকৈ ভাষা শিকাব পাৰি বিভিন্ন লেংগুৱেজৰ প্ৰনাউন্সিয়েশ্যন কেনেকুৱা উচ্চাৰণ কেনেকুৱা এইবিলাক বস্তু শিকাবলৈ ডিভাইচ থাকে আহিলা থাকে তো ষ্টুডেণ্ট অডিঅ' ভিজুৱেল এইডছৰ এটা টাইপ হ'ল অডিঅ' এইডছ অকল শ্ৰব্য সঁজুলি শ্ৰব্য অকল কাণেৰে শুনি পোৱা সঁজুলি সেইকেইটা হ'ল ৰেডিঅ' টেপ ৰেকৰ্ডাৰ গ্ৰামাফোন লিংগুৱাফোন অডিঅ' কেছেট প্লেয়াৰ লেংগুৱেজ লেবৰেটৰী। Similarly আছে ভিজুৱেল এইডছ ভিজুৱেল এইডছ হ'ল শ্ৰব্য সঁজুলি চকুৰে দেখি পোৱা সঁজুলিকেইটা হ'ল চাৰ্ট ব্লেকবোৰ্ড মেপ পিকচাৰ মডেল টেক্সট বুক শ্লাইড প্ৰজেক্টৰ ফ্লেছ কাৰ্ড প্ৰিণ্ট মেটেৰিয়েল। ভিজুৱেল এইড হ'ল যেটো আমি চকুৰে দেখি পাওঁ তাৰ ভিতৰত হ'ল চাৰ্ট ব্লেকবোৰ্ডত লিখা হোৱাইট বোৰ্ডত লিখা মেপ ইউজ কৰা ক্লাছত পিকচাৰ ইউজ কৰা টেক্সট বুক ইউজ কৰা অভাৰহেড প্ৰজেক্টৰৰ শ্লাইড ইউজ কৰা প্ৰিণ্ট মেটেৰিয়েল ইউজ কৰা সেইকেইটা হ'ল ভিজুৱেল এইডছ। তো ষ্টুডেণ্ট মোক কোৱাচোন অডিঅ' ভিজুৱেল এইডছৰ কোন তিনিটা টাইপ থাকে এটা টাইপ হ'ল দৃশ্য সঁজুলি এটা হ'ল অকল শ্ৰব্য সঁজুলি আৰু 3 নম্বৰটো হ'ল শ্ৰব্য দৃশ্য সঁজুলি। প্ৰথমটো কি ষ্টুডেণ্ট সুস্মিতা শ্ৰব্য সঁজুলি শৈব সঁজুলি Yes.
শ্ৰব্য সঁজুলি তাৰপিছত দৃশ্য শ্ৰব্য সঁজুলি দৃশ্য শ্ৰব্য সঁজুলি দৃশ্য শ্ৰব্য সঁজুলি ষ্টুডেণ্ট অকল শ্ৰব্য সঁজুলিত কি আছে ৰেডিঅ' কম্পিউটাৰ নিউজ পেপাৰ অডিঅ' কেছেট লেংগুৱেজ লেবৰেটৰী অকল দৃশ্য সঁজুলিত কি আছে প্ৰিণ্টাৰ প্ৰিণ্ট কৰা মেটেৰিয়েল টেক্সট বুক এইবিলাক কথা নাপাতে অকল আমি চাব পাৰোঁ মেপ চাৰ্ট গ্লোব যেবিলাক আমি চকুত দেখি পাওঁ কিন্তু কথা নাপাতো আৰু 3 নম্বৰটো হৈছে শ্ৰব্য দৃশ্য সঁজুলি দৃশ্য শ্ৰব্য সঁজুলি এইকেইটা কি এইকেইটা হ'ল ফিল্ম প্ৰজেক্টৰ টিভি কম্পিউটাৰ ভিচিডি প্লেয়াৰ ভাৰ্চুৱেল ক্লাছৰুম এই যে আমি যে এতিয়া ক্লাছৰুমটো লৈ আছো এতিয়া যে আমি ক্লাছ কৰি আছো অনলাইন এইটো হ'ল শ্ৰব্য দৃশ্য সঁজুলি ইয়াত মই পাৱাৰ পইণ্ট ইউজ কৰিব পাৰোঁ এতিয়া মই অনলাইন ই কণ্টেণ্ট ইউজ কৰি আছো এই কণ্টেণ্টটো যে তোমাক দেখাই আছো তুমি যে ভিডিঅ'ত দেখি পাবা কণ্টেণ্টটো এই কণ্টেণ্টটো যে মই তোমাক দেখাই আছো এই কণ্টেণ্টটো হৈছে তোমাৰ this one দৃশ্য সঁজুলি অকল চকুত দেখি পাইছা আৰু মোৰ কথা কেইটা যে শুনি পাইছা এইটো হৈছে শ্ৰব্য সঁজুলি তো একেখন ক্লাছতে চলি আছে শ্ৰব্য দৃশ্য সঁজুলি তো এই ধৰণে অডিও ভিজুৱেলৰ এক্টিভিটিজ বিলাক হয় আইদাৰ অডিও এইডছ ভিজুৱেল এইডছ অৰ অডিও ভিজুৱেল এইডছ এই তিন ধৰণে অডিও ভিজুৱেল এইডছ কাম কৰে এতিয়া ষ্টুডেণ্ট অডিও ভিজুৱেল এইডছৰ সুবিধা অসুবিধা দুটাই আছে প্ৰথমতে যদি আমি সুবিধা চাওঁ সুবিধা কেইটা তুমি কোৱাচোন ষ্টুডেণ্ট আমি যদি ক্লাছৰুমত চাৰ্ট মেপ গ্লোব কম্পিউটাৰ বা এই ধৰণৰ বিভিন্ন মেটেৰিয়েল ইউজ কৰোঁ আমাৰ কি সুবিধা হ'ব পাৰে ভাবি কোৱাচোন কি সুবিধা হ'ব আমাৰ আমি যদি এই ধৰণৰ চাৰ্ট মেপ গ্লোব ইউজ কৰোঁ ষ্টুডেণ্টে বুজি পোৱাত সুবিধা হ'ব ষ্টুডেণ্টৰ বুজি পোৱাত সুবিধা হ'ব কমিউনিকেশ্যন কৰাত সুবিধা হ'ব ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিব পাৰিব অংশগ্ৰহণ কৰিব পাৰিব ষ্টুডেণ্টৰ ইন্দ্ৰিয় প্ৰভাৱিত হ'ব কোনো এটা কথা ইজিলি বুজি পাব পাৰিব তো ইয়াৰ সুবিধাবোৰ কি আমি চাই লওঁ অডিও ভিজুৱেল এইডছ লাৰ্নিং প্ৰচেছক ইফেক্টিভ কৰিব পাৰিব ষ্টুডেণ্টৰ এটেনশ্যন কেচ কৰিব পাৰিব ষ্টুডেণ্টক ছাবজেক্টৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰিব ষ্টুডেণ্টৰ এনাৰ্জি ডেভেলপ কৰিব পাৰিব ষ্টুডেণ্টৰ ক্লাছটো ইণ্টাৰেষ্টিং লাগিব আৰু ষ্টুডেণ্টৰ পূৰ্ব অভিজ্ঞতাৰ লগত কানেক্ট কৰিব পাৰিব অডিও ভিজুৱেল এইডছ এজন ষ্টুডেণ্টৰ পূৰ্ব অভিজ্ঞতাৰ লগত নিজক কানেক্টেড কৰিব পাৰিব এইকেইটা হ'ল অডিও ভিজুৱেল এইডছৰ প্ৰয়োজনীয়তা অডিও ভিজুৱেল এইডছৰ প্ৰয়োজনীয়তা হ'ল যে এই আহিলা ইউজ কৰিলে ষ্টুডেণ্ট ক্লাছৰুমৰ প্ৰতি আগ্ৰহী হয় ছাবজেক্টৰ প্ৰতি মনোগ্ৰাহী হয় নিজে অংশগ্ৰহণ কৰিব পাৰে ক্লাছৰুমত কমিউনিকেট কৰিব পাৰে নিজৰ ডাউট বেছি ভালকে ক্লিয়াৰ কৰিব পাৰে ক্লাছৰুমত এনেকুৱা ষ্টুডেণ্টক আমি বেছিকে পাৰ্টিচিপেট কৰাৰ সুবিধা কৰি দিব পাৰোঁ ষ্টুডেণ্টক লেচনটোৰ প্ৰতি এটা ভাল নলেজ আমি দিব পাৰোঁ নলেজ ক্ৰিয়েট কৰিব পাৰোঁ এইকেইটা হ'ল অডিও ভিজুৱেল এইডছৰ প্ৰয়োজনীয়তা এই এইডছ প্ৰয়োজনীয় কাৰণ এই এইডছ ইউজ কৰিলে আমি ষ্টুডেণ্টক ক্লাছৰুমৰ প্ৰতি বেছিকে আগ্ৰহী কৰি তুলিব পাৰোঁ প্ৰয়োজনীয়তা থকাৰ লগে লগে অডিও ভিজুৱেল এইডছৰ কেইটামান প্ৰব্লেমো আছে প্ৰব্লেম কি ষ্টুডেণ্ট প্ৰব্লেম হ'ল যে অডিও ভিজুৱেল এইডছ ইউজ কৰিবলৈ হ'লে আমাৰ ইলেক্ট্ৰিচিটিৰ কেতিয়াবা প্ৰয়োজন হয় এতিয়া চোৱা এই ক্লাছটো কৰিবৰ কাৰণে ইণ্টাৰনেটৰ প্ৰয়োজন আছে এতিয়া কেতিয়াবা ইণ্টাৰনেটৰ সমস্যা হয় তুমি কেতিয়াবা ক্লাছৰুমৰ পৰা ওলাই যোৱা মই কেতিয়াবা ক্লাছৰুমৰ পৰা ওলাই যাব লগা হৈ যায় ইণ্টাৰনেট অসুবিধাৰ কাৰণে তো এইটো এটা প্ৰব্লেম
অডিও ভিজুৱেল এইডছ আমি যদি ইউজ কৰি থাকোঁ, কেতিয়াবা আমি ইণ্টাৰনেট জড়িত সমস্যা পাওঁ, কেতিয়াবা ইলেক্ট্ৰিচিটিৰ প্ৰব্লেম হয়, কেতিয়াবা মেচিন বেয়া হয়, এই সমস্যাবিলাক হয়। কাৰ কাৰ লগত হয়? কম্পিউটাৰৰ লগত হয়। কম্পিউটাৰ, অভাৰহেড প্ৰজেক্টৰ, য'ত আমি মেচিন ইউজ কৰোঁ, সেই মেচিনবিলাক ইউজ কৰাৰ ক্ষেত্ৰত টেকনিকেল প্ৰব্লেম হয়, ইলেক্ট্ৰিচিটিৰ প্ৰব্লেম হয়, ইণ্টাৰনেটৰ প্ৰব্লেম হয়, কেতিয়াবা শিক্ষকৰ নিজৰ নলেজ নাথাকে, লেক অফ নলেজ, কেনেকৈ কম্পিউটাৰ বা এই ধৰণৰ অনলাইন ক্লাছত প্ৰজেক্টৰ ইউজ কৰা বা এই ধৰণৰ অনলাইন ক্লাছত প্ৰেজেণ্টেশ্যন দিয়া, পাৱাৰ পইণ্ট ইউজ কৰা, এই কথাবিলাকৰ নলেজ কেতিয়াবা কম হ'লেও অডিও ভিজুৱেল এইডছ ভালকে ইউজ কৰিব পৰা নাযায়। আৰু এই এইডছবিলাক যথেষ্ট খৰচীয়াল, যথেষ্ট টকাৰ প্ৰয়োজন হয়। সেইটো কাৰণে প্ৰতিটো বিদ্যালয় আৰু মহাবিদ্যালয়ত এই ধৰণৰ অডিও ভিজুৱেল এইডছ দি দিয়াটো ইমান উজু নহয়। যিবিলাক ইনষ্টিটিউশ্যন ধৰা প্ৰাইভেট, যিবিলাক ইনষ্টিটিউশ্যন ডোনেশ্যনৰ ওপৰত চলে, যিবিলাক ইনষ্টিটিউশ্যন ৰুৰাল এৰিয়াত আছে, সেই ইনষ্টিটিউশ্যনবিলাকত এই ধৰণৰ সঁজুলিৰ অভাৱ হোৱা দেখা যায়। কাৰণ গভৰ্ণমেণ্টৰ পৰা পক্ষে সকলো স্কুল কলেজ ইউনিভাৰ্চিটিত ইমান ল'ৰা ছোৱালী কভাৰ কৰাকে অডিও ভিজুৱেল এইডছ ছাপ্লাই কৰাটো কেতিয়াবা পচিবল নহয়। এইকেইটা হ'ল অডিও ভিজুৱেল এইডছৰ লগত জড়িত কেইটামান সমস্যা। তো ষ্টুডেণ্ট, এজ এ হোল ক'বলৈ গ'লে অডিও ভিজুৱেল এইডছ কি? এজ এ হোল ক'বলৈ গ'লে মই আকৌ শ্বৰ্টকৈ কৈছোঁ, তাৰপিছত তোমাক মই প্ৰশ্ন সুধিম, প্ৰশ্নৰ কাৰণে ৰেডি থাকিবা। অডিও ভিজুৱেল এইডছ বা দৃশ্য শ্ৰব্য সঁজুলি হ'ল য'ত আমি এটা ক্লাছৰুমত কেইটামান আহিলা ইউজ কৰোঁ, কেইটামান এইডছ ইউজ কৰোঁ। যেতিয়া আমি ক্লাছৰুমত লেকচাৰৰ বাহিৰেও কেইটামান বস্তু ইউজ কৰি পঢ়াওঁ, সেই বস্তুবিলাক হ'ল অডিও ভিজুৱেল এইডছ। তাৰ ভিতৰত থাকে চাৰ্ট, মেপ, গ্লোব, কম্পিউটাৰ, নিউজ পেপাৰ, অভাৰহেড প্ৰজেক্টৰ, শ্লাইড, ফিল্ম ট্ৰিপ, ফিল্ম ৰেকৰ্ডাৰ, লেংগুৱেজ লেবৰেটৰী, বিভিন্ন ধৰণৰ আহিলা আমি ইউজ কৰোঁ। লেকচাৰ দিয়াৰ উপৰিও আমি আহিলা ইউজ কৰোঁ। সেই আহিলাবিলাক হ'ল অডিও ভিজুৱেল এইডছ। There are 3 types of audio visual aids. Type 1. Yes, there are 3 types of audio visual aids. Type 1. Type 1 whole audio aids. Type 2. Visual aids. Type 3. Audio visual aids. Audio whole অকল কানেৰে শুনি পোৱা আহিলা, যেনেকৈ ৰেকৰ্ডাৰ, টেপ ৰেকৰ্ডাৰ, অডিও কেছেট, যিবিলাক আমি অকল কানেৰে শুনি পাওঁ। ভিজুৱেল এইডছ হ'ল চকুৰে দেখি পোৱা, টিভি, কম্পিউটাৰ, কথা নকয়, যদি টিভি হ'ব অডিও ভিজুৱেল এইডছ, আমি টিভি চকুৰে দেখিও পাওঁ, কানেৰে শুনিও পাওঁ। অকল ভিজুৱেল এইডছ হ'ব চাৰ্ট, মেপ, গ্লোব, যেকেইটা অকল আমি চকুৰে দেখি পাওঁ। কম্পিউটাৰ, যেটো আমি চকুৰে দেখি পাওঁ। অডিও ভিজুৱেল এইডছ, তাৰ ভিতৰতো কেতিয়াবা কম্পিউটাৰ পৰিব, যদি কম্পিউটাৰৰ কথা কয়, যদি টিচিং মেচিন টাইপ কম্পিউটাৰ থাকে। অডিও ভিজুৱেল এইডছ হ'ল যেটো আমি কানেৰে শুনিও পাওঁ, চকুৰে দেখিও পাওঁ। টিভি, কম্পিউটাৰ, আজি যে মই ভাৰ্চুৱেল ক্লাছ কৰি আছোঁ, অনলাইন ক্লাছ, এইকেইটা হ'ল অডিও ভিজুৱেল এইডছ। অডিও ভিজুৱেল এইডছৰ প্ৰয়োজনীয়তা কি? এই এইডছৰ প্ৰয়োজনীয়তা হ'ল ষ্টুডেণ্টৰ বুজিবলৈ সহজ হয়, ষ্টুডেণ্ট আগ্ৰহী হয়, ক্লাছৰুমত চাৰ্ট, মেপ, গ্লোব ইউজ কৰিলে ষ্টুডেণ্ট এটেনশ্যন বেছি ভালকৈ দিয়ে, ষ্টুডেণ্টৰ ডাউট বেছি ভালকৈ ক্লিয়াৰ হয়, শিক্ষক শিক্ষাৰ্থীৰ মাজত এটা কোঅৰ্ডিনেশ্যন ক্ৰিয়েট হয়, শিক্ষকৰ বুজাবলৈ সহজ হয়, পাঠ পৰিকল্পনাত এই পইণ্টছ কেইটা সোমাবলৈ সহজ হয়। এইকেইটা হ'ল দৃশ্য শ্ৰব্য সঁজুলি ইউজ কৰাৰ উপকাৰিতা বা প্ৰয়োজনীয়তা। অসুবিধাও নথকা নহয়। অসুবিধা কি কি আছে? অসুবিধা হ'ল যে এই যে আমি অনলাইন ক্লাছ কৰি আছোঁ, তাৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ ইণ্টাৰনেটৰ দৰকাৰ। ইণ্টাৰনেটৰ অসুবিধা হ'লে অনলাইনত তুমি
এই দৃশ্য শ্ৰব্য সঁজুলি ইউজ কৰিব নোৱাৰিবা, চাব নোৱাৰিবা, মুখ ওলাই যাব লাগিব ইণ্টাৰনেট নাথাকিলে। কম্পিউটাৰ ইউজ কৰিবলৈ হ'লে তাৰ নলেজ দৰকাৰ, লেসন প্লেন কৰিবলৈ হ'লে শিক্ষকৰ নলেজ দৰকাৰ, সেইটো এটা সমস্যা। গভৰ্ণমেণ্টৰ পৰা ফাণ্ডৰ দৰকাৰ, টকাৰ দৰকাৰ, সেইটো আৰু এটা সমস্যা। অডিঅ' ভিজুৱেল এইডছ ইউজ কৰিবলৈ হ'লে এক্সপিৰিয়েঞ্চৰ দৰকাৰ, সেইটো এটা সমস্যা। এইকেইটা হ'ল কেইটামান চেলেঞ্জ অডিঅ' ভিজুৱেল এইডছ ইউজ কৰাৰ, স্পেচিয়েলি ইন দিছ ডেভেলপিং কাণ্ট্ৰি লাইক ইণ্ডিয়া, য'ত স্কুলবিলাক ৰুৰাল এৰিয়াজত থাকে। বহুত স্কুল বহুত ইণ্টেৰিয়ৰ বা ৰুৰাল এৰিয়াৰ ভিতৰত থাকে, য'ত এই ধৰণৰ টেকনলজি ইউজ কৰাটো এক ধৰণৰ চেলেঞ্জ। তো এইকেইটা সমস্যা নথকা নহয়। এজ এ হোল ক'বলৈ গ'লে অডিঅ' ভিজুৱেল এইডছৰ বৈশিষ্ট্য হ'ল ডে টু ডে লাইফৰ লগত ষ্টুডেণ্টক চিনাকি কৰাই দিয়া, কাৰণ অডিঅ' ভিজুৱেল এইডছত আমি যে টেকনলজি ইউজ কৰোঁ, সেই টেকনলজিৰ যোগেদি তুমি ডে টু ডে লাইফৰ লগত কানেক্টেড হ'ব পাৰিবা। ডে টু ডে লাইফৰ লগত তোমাক এটা চিনাকি কৰাই দিয়া হ'ব। তুমি ধৰিব পাৰিবা। যেতিয়া তোমাক চাৰ্ট, মেপ, গ্লোব, কম্পিউটাৰ এইবোৰ দেখুওৱা হ'ব, তুমি দৈনন্দিন জীৱনৰ লগত তোমাৰ পূৰ্ব অভিজ্ঞতাৰ লগত কানেক্ট কৰি চাব পাৰিবা। এতিয়া ব্ৰেইন দেখিবলৈ কেনেকুৱা, তুমি টিভিত দেখিছা, কেতিয়াবা কম্পিউটাৰত দেখিছা, ব্ৰেইনৰ ষ্ট্ৰাকচাৰটো কি তুমি দেখিছা। তো এই ধৰণে তোমাৰ দৈনন্দিন জীৱনৰ এক্সপিৰিয়েঞ্চৰ লগত কানেক্ট কৰি তোমাক এটা ৰিয়েল নলেজ দিবলৈ উজু হ'ব। এতিয়া চোৱা ষ্টুডেণ্ট, মই কুতুব মিনাৰ, তাজমহল ডিছকাছ কৰি আছোঁ ষ্টুডেণ্টৰ লগত, আৰু মই ষ্টুডেণ্টক কুতুব মিনাৰ, তাজমহলৰ পিকচাৰ দেখাইছোঁ। পিকচাৰ দেখালে কি হয়, ষ্টুডেণ্টৰ নলেজটো আৰু বেছি ৰিয়েলিষ্টিক হয়। তেওঁলোকৰ কথাটো বুজিবলৈ আৰু উজু হয় যেতিয়া নিজৰ চকুৰ আগত কুতুব মিনাৰ দেখি পায়, তাজমহল দেখি পায়, পিকচাৰ যেতিয়া দেখি পায়। তো অডিঅ' ভিজুৱেল এইডছ ইউজ কৰিলে আমাৰ ৰিয়েলিষ্টিক নলেজ হয়, প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ হয়। আমাৰ লাৰ্ণিংটো ইণ্টাৰেষ্টিং হয়, বেছি ভালকৈ একুৰেটকৈ আমি বুজিব পাৰোঁ। লেংগুৱেজ ইয়াত ইউজ কম হয়। অডিঅ' ভিজুৱেল এইডছ যদি আমি ইউজ কৰোঁ, তাত লেংগুৱেজৰ ইমান কাম নাই, লেংগুৱেজ তেতিয়া কম ইউজ কৰিলে হয়। পিকচাৰ, চাৰ্ট, গ্লোব, মেপ এইকেইটা যেতিয়া আমি ষ্টুডেণ্টক দেখাই দিওঁ, তেতিয়া ইমান লেংগুৱেজৰ দৰকাৰ নহয়, ইজিলি ক্লাছ কৰিবলৈ সুবিধা পোৱা যায়। তো এইকেইটা হ'ল অডিঅ' ভিজুৱেল এইডছৰ কেইটামান ইম্পৰ্টেণ্ট কথা। কনচেপ্ট অফ অডিঅ' ভিজুৱেল এইডছ, টাইপছ অফ অডিঅ' ভিজুৱেল এইডছ, কেৰেক্টাৰিষ্টিক্স অফ অডিঅ' ভিজুৱেল এইডছ, ইম্পৰ্টেঞ্চ অফ অডিঅ' ভিজুৱেল এইডছ আজি আমি ডিছকাছ কৰিলোঁ। এতিয়া মই তোমালোকক প্ৰশ্ন সুধিম আৰু তাৰপিছত নেক্সট টপিকলৈ যাম। ষ্টুডেণ্ট, মোক কোৱা, দৃশ্য শ্ৰব্য সঁজুলি কি? What is audio visual aids? দৃশ্য শ্ৰব্য সঁজুলি কি? সুস্মিতা বিশ্বাস, দৃশ্য শ্ৰব্য সঁজুলি কি? দৃশ্য শ্ৰব্য সঁজুলি হৈছে এটা শ্ৰেণীকক্ষত শিক্ষকে কেইটামান আহিলা ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীক পঢ়োৱা। Yes, মই শুনি পাইছোঁ, ভেৰি গুড। দৃশ্য শ্ৰব্য সঁজুলিৰ দুটামান বৈশিষ্ট্য কোৱা অষ্টমী। দৃশ্য শ্ৰব্য সঁজুলিৰ দুটা বৈশিষ্ট্য কি হ'ব অষ্টমী? দৃশ্য শ্ৰব্য সঁজুলিৰ দুটামান বৈশিষ্ট্য কি হ'ব অষ্টমী? ট্ৰাই কৰা। আচ্ছা, কোনে অষ্টমীক কৈ দিব পাৰিব? ৰিংকু কোৱা, দৃশ্য শ্ৰব্য সঁজুলিৰ দুটা বৈশিষ্ট্য কি হ'ব পাৰে? মেম, দৃশ্য দ্ৰব্য সঁজুলিৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ আগ্ৰহী হ'ব পাৰে আৰু
ইয়েস আগ্ৰহী হ'ব পাৰে দৃশ্য শ্ৰব্য সঁজুলিত আমি ষ্টুডেণ্টৰ এটেনশ্যন কেচ কৰিব পাৰোঁ আৰু ৰিয়েলিষ্টিক ষ্টুডেণ্টক আমি ৰিয়েল এক্সপিৰিয়েঞ্চ দৈনন্দিন জীৱনৰ লগত জড়িত এক্সপিৰিয়েঞ্চ দিব পাৰোঁ আচ্ছা দৃশ্য শ্ৰব্য সঁজুলিৰ 3 ধৰণৰ টাইপ আছে টাইপ কেইটা কি কি অভিস্মিতা দৃশ্য শ্ৰব্য সঁজুলিৰ 3টা টাইপ কি হ'ব পাৰে অকমান জোৰকে কোৱা শুনি পোৱা নাই শ্ৰব্য সঁজুলি দৃশ্য শ্ৰব্য সঁজুলি আৰু দৃশ্য সঁজুলি শ্ৰব্য সঁজুলি দৃশ্য শ্ৰব্য সঁজুলি দৃশ্য সঁজুলি আচ্ছা এতিয়া ভিজুৱেল এইডছ শ্ৰব্য সঁজুলিত থকা যিকোনো দুটা সঁজুলিৰ উদাহৰণ দিয়াচোন অষ্টমী অকল শ্ৰব্য যিকোনো দুটা শ্ৰব্য সঁজুলিৰ উদাহৰণ কি হ'ব পাৰে টিভি কম্পিউটাৰ টিভি একচুয়ালি আমি কানেৰে শুনিও পাওঁ মই তোমাক খালি কৈছিলো শ্ৰব্য টিভি আমি কানেৰে শুনি পাওঁ চকুৰে দেখিও পাওঁ তো টিভি হ'ব দৃশ্য শ্ৰব্য সঁজুলি ৰেডিঅ' ইয়েস আৰু নিউজ পেপাৰ ভেৰি গুড তেতিয়াহ'লে ষ্টুডেণ্ট দৃশ্য শ্ৰব্য সঁজুলিৰ দুটা উদাহৰণ কি কি হ'ব এটা এতিয়াই চলি আছে দৃশ্য শ্ৰব্য চকুৰে দেখিও পাইছা কানেৰে শুনিও পাইছা অনলাইন ক্লাছ আৰু এটা কি হ'ব পাৰে দৃশ্য শ্ৰব্য সঁজুলিৰ এক্সাম্পল কম্পিউটাৰ হ'ব পাৰে পাৱাৰ পইণ্ট ষ্টুডেণ্ট তোমালোকে কনফিউজ নহবা পাৱাৰ পইণ্টে কথা নকয় পাৱাৰ পইণ্টটো অকল চকুত দেখি পাবা তুমি পাৱাৰ পইণ্টে নিজে কথা নকয় টিভি কথাও কয় কানেৰেও শুনা যায় ৰেডিঅ' অকল কানেৰে শুনা যায় কথা নকয় মই তোমাক কৈছো দৃশ্য শ্ৰব্য চকুৰেও দেখি পাওঁ কানেৰেও শুনি পাওঁ তেনেকুৱা আহিলা কি আছে মোক হেতু কোৱা চকুৰেও দেখি পাইছো কানেৰেও শুনি পাইছো এতিয়া কি কৰি আছে এই ক্লাছটোত অনলাইন ক্লাছ ইয়াত তুমি অকল চকুৰে দেখি পাইছা কানেৰে শুনি নাই পোৱা নি তেতিয়াহ'লে অনলাইন ক্লাছটো কি হ'ব দৃশ্য শ্ৰব্য সঁজুলি টিভি কি হ'ব টিভি দৃশ্য শ্ৰব্য সঁজুলি ৰেডিঅ' কি হ'ব ৰেডিঅ' শ্ৰব্য সঁজুলি কম্পিউটাৰ কি হ'ব দৃশ্য শ্ৰব্য সঁজুলি কেতিয়াবা হ'ব পাৰে কম্পিউটাৰ অকল দৃশ্য সঁজুলি হ'ব পাৰে যদি আমি ইউজ কৰোঁ আৰু কম্পিউটাৰত কথা ক'ব পৰা কম্পিউটাৰো আছে তাক টিচিং মেচিন বুলি কয় যেতিয়া কম্পিউটাৰে ৰিপ্লাই দিয়ে কথা কয় তেতিয়া দৃশ্য শ্ৰব্য সঁজুলি হৈ যায় আচ্ছা তো ষ্টুডেণ্ট এতিয়া মই তোমালোকৰ লগত কেইটামান দৃশ্য শ্ৰব্য সঁজুলিৰ কথা বহলাই আলোচনা কৰিম যেটো তোমাৰ সিলেবাসত আছে কম্পিউটাৰ টেলিভিশন ইন্টাৰনেট তোমাৰ সিলেবাসত আছে কম্পিউটাৰ টেলিভিশন এণ্ড ইন্টাৰনেট এতিয়া আমি প্ৰথমটো ইউজ কৰিবলৈ গৈছো দ্যাট ইজ কম্পিউটাৰ প্ৰথম মই কম্পিউটাৰ তোমালোকক বুজাবলৈ গৈছো ষ্টুডেণ্ট কম্পিউটাৰ কি হেতুটো আমি গম পাওঁই যে কম্পিউটাৰ এনেকুৱা এটা ডিভাইস যে ডিভাইসে অত্যন্ত অ্যাকুরেটলি আৰু খুব ফাস্টাৰ ওয়ে আৰু ইন এন অ্যাকুরেট ওয়ে আমাক এটা রেজাল্ট দিব পাৰে যিকোনো কথাৰ আমি যদি রেজাল্ট বিচাৰো কনক্লুশন বিচাৰো কম্পিউটাৰত যদি সার্চ কৰো more accurately and in a faster way আমি কম্পিউটাৰৰ পৰা পাওঁ সেই কথাটো আমি জানো এডুকেশনত কম্পিউটাৰৰ ইউজ কি হেতু চোৱা তুমি এডুকেশনত কম্পিউটাৰ কেনেকৈ ইউজ হয়
এডুকেশ্যনত যেতিয়া কম্পিউটাৰ ইউজ হয় তেতিয়া কম্পিউটাৰক কোৱা হয় কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যন। এডুকেশ্যনত যেতিয়া আমি কম্পিউটাৰ ইউজ কৰোঁ সেই কম্পিউটাৰক কোৱা হয় কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যন। ইয়াৰ চিষ্টেমটো কি মই বুজাই দিছোঁ। কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যনৰ চিষ্টেমটো কি? কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যন হ'ল য'ত শিক্ষকৰ ভূমিকা গৌণ। ইয়াত শিক্ষকৰ ভূমিকা গৌণ। ইয়াত শিক্ষকৰ কামটো কি আছে? ইয়াত শিক্ষকে অকল কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যন হ'ল য'ত শিক্ষকৰ ভূমিকা গৌণ। ইয়াত শিক্ষকৰ কাম হ'ল যে ষ্টুডেণ্টক কম্পিউটাৰৰ ফেচিলিটি দিয়া। ষ্টুডেণ্টে গোটেই শিক্ষাটো কম্পিউটাৰৰ পৰা ডাইৰেক্ট ল'ব। কেনেকৈ ল'ব? এনেকৈ ধৰণৰ এটা স্ক্ৰীন থাকিব। ষ্টুডেণ্টক সেই স্ক্ৰীনৰ ভিতৰতেই গোটেই কোৰ্চটো আপলোড কৰি দিয়া আছে। গোটেই কোৰ্চ মেটেৰিয়েলটো সেই কম্পিউটাৰৰ ভিতৰতেই আপলোডেড আছে। এই যে তোমালোকৰ যে চিলেবাছটো আছে মই চাই আছোঁ এতিয়া। এই যে তোমালোকৰ চিলেবাছ মই পৰাগ ছাৰে যে শ্বেয়াৰ কৰিছে চিলেবাছটো, এই চিলেবাছটো মই চাই তোমালোকক পঢ়াই আছোঁ এতিয়া। এই যে চিলেবাছটো আছে চিলেবাছৰ যে টপিকবোৰ আছে নহয় সেই টপিকবিলাকক কেইটামান সৰু সৰু ভাগত ভাগ কৰি লোৱা হয়। যেনেকৈ ধৰা মিনিং অফ কম্পিউটাৰ, টাইপছ অফ কম্পিউটাৰ, কেৰেক্টাৰিষ্টিক্স অফ কম্পিউটাৰ, এই ধৰণৰ সৰু সৰু পাৰ্টছত ভাগ কৰি লোৱা হয়। ভাগ কৰাৰ পাছত কি কৰা হয়? প্ৰতিটো পাৰ্টক কম্পিউটাৰৰ ভিতৰত ইনষ্টল কৰি দিয়া হয়। গোটেই লাৰ্ণিং মেটেৰিয়েলটো কম্পিউটাৰৰ ভিতৰত ইনষ্টল কৰি ভৰাই দিয়া হয়। এতিয়া ষ্টুডেণ্টৰ কাম কি? ষ্টুডেণ্ট কম্পিউটাৰৰ ওচৰত বহি ল'ব। বহি লোৱাৰ পাছত কি হ'ব? এই লেচনবিলাক ষ্টুডেণ্টে ওৱান বাই ওৱান কম্পিউটাৰৰ পৰা পাই থাকিব। কম্পিউটাৰৰ পৰা এই লেচন কেইটা ষ্টুডেণ্টে পাই থাকিব। শিক্ষক অকল বহি থাকিব আৰু কোনো যদি ডাউট হয় তেতিয়া ষ্টুডেণ্টক এই ডাউটটো ক্লিয়াৰ কৰিব। ষ্টুডেণ্টে এনেকৈ বাটন ক্লিক কৰিব, প্ৰথম ইউনিটটো আহিব। প্ৰথম ইউনিট আহিব হোৱাট ইজ কম্পিউটাৰ। ষ্টুডেণ্টে পঢ়িলে, পঢ়াৰ পাছত নেক্সট বাটনটো ক্লিক কৰিব, আহি যাব কুৱেশ্যন। সেই কুৱেশ্যনৰ ৰিপ্লাই দিব লাগিব। আকৌ নেক্সট বাটনটো ক্লিক কৰিলে টাইপছ অফ কম্পিউটাৰ। এই ধৰণে গোটেই কোৰ্চটো কম্পিউটাৰৰ ভিতৰত ইনষ্টল কৰি দিয়া হয়। ইয়াত শিক্ষকে নপঢ়ায়। কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যন এনেকুৱা এটা প্ৰগ্ৰাম য'ত শিক্ষকৰ একেবাৰেই কোনো ভূমিকা নাই। তেওঁলোকে গোটেই কোৰ্চটো কম্পিউটাৰৰ ভিতৰত ইনষ্টল কৰি দিয়ে আৰু ষ্টুডেণ্টক নিজৰ মতে পঢ়া শুনা কৰিবলৈ সুবিধা দিয়ে। ষ্টুডেণ্টে নিজৰ মতে আগবাঢ়ি যায়। এটা এটা লেচন তেওঁলোকে শেষ কৰি যায়, কুৱেশ্যন এনচাৰ ছল্ভ কৰি যায় আৰু এই ধৰণে ডাইৰেক্ট কম্পিউটাৰৰ পৰা তেওঁলোকে পঢ়ি যায়। তাতেই পৰীক্ষা দিয়ে, তাতেই পঢ়ে, তাতেই চব কৰে। ক'ৰবাত যদি লাগি ধৰে, কিবা সমস্যা হয়, শিক্ষকে সমস্যাটোহে ছল্ভ কৰে, পঢ়াই নিদিয়ে। কথাটো বুজি পাইছা? চিম্পল লেংগুৱেজ যে কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যন কেনেকৈ কাম কৰে। Yes, ma'am, বুজি পাইছোঁ। কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যনক টিচিং মেচিন বুলিও কোৱা হয়। টিচিং মেচিন in the sense that কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যন এটা মেচিনৰ নিচিনা কাম কৰে। মেচিনৰ নিচিনা ইয়াত কি কৰা হয়? মেচিনত যেনেকৈ আপলোড কৰি দিয়া হয়, মেচিনত যি ধৰণে আপলোড কৰি দিয়া হয়, কোনো এটা প্ৰগ্ৰাম সোমাই দিয়া হয়, সফটৱেৰ ইনষ্টল কৰি দিয়া হয়, সেই ধৰণে কম্পিউটাৰতো প্ৰগ্ৰামটো গোটেই লাৰ্ণিং প্ৰগ্ৰামটো ইনষ্টল কৰি দিয়া হয়। আৰু টিচিং মেচিনত কেইটামান মেচিন কথাও কয়, ষ্টুডেণ্টৰ লগত কথা কৈ ওৱান বাই ওৱান ষ্টুডেণ্টৰ প্ৰব্লেমটো ছল্ভ কৰি যায়। এই ধৰণে ষ্টুডেণ্টে যেতিয়া কমপ্লিট কোৰ্চটো কম্পিউটাৰৰ যোগেদি কৰে, শিক্ষকৰ ইয়াত কোনো ভূমিকা নাথাকে, সেই কোৰ্চটো হ'ল কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যন।
সেইটো আমি বুজি পালো তাৰ বাহিৰে কম্পিউটাৰ সম্পৰ্কে যদি জানিব বিচাৰো তাৰ কম্পিউটাৰৰ তো আমি জানোই যে তাৰ বৈশিষ্ট্য কি কম্পিউটাৰৰ বৈশিষ্ট্য হল যে কম্পিউটাৰ has the ability to perform calculations at very high speed আমি জানো যে কম্পিউটাৰ অত্যন্ত ফাস্টাৰ ৱে খুব সোনকালে ক্যালকুলেশন কৰিব পাৰে গণনা কৰিব পাৰে অত্যন্ত সোনকালে গণনা কৰিব পাৰে 1 সেকেন্ডৰ ভিতৰতে গণনা কৰিব পাৰে that is computer number 2 computer has the ability to obey the instruction কম্পিউটাৰত আমি যি ধৰণৰ ইনস্ট্ৰাকশন ইনস্টল কৰো বা কম্পিউটাৰক আমি যেনেকে ধৰণৰ ইনস্ট্ৰাকশন দিও কম্পিউটাৰ সেই ধৰণে কাম কৰে আমি আমার ইনস্ট্রাকশন যেনেকে কম্পিউটার পায় কম্পিউটার সেই মতে কাম করে কম্পিউটার নিজের মতে কোনো থিঙ্কিং ডেভেলপ নকরে নেক্সট ইজ the ability to take in and store a sequence of instructions for a computer to obey কম্পিউটারে বিভিন্ন ডাটা বিভিন্ন ইনফরমেশন নিজের মাজত স্টোর কৰি থয় কম্পিউটাৰৰ ভিতৰত বহুত ইনফরমেশন বা ডাটা আমি একেলগে স্টোর কৰি থব পাৰো ability to use simple logical rules to make decisions yes কম্পিউটারে কেটামান রুল আছে ডিসিশন লোৱাৰ রুল আছে যেনেকে MS Excel এক্সেলত তুমি যদি কোনো প্রোগ্রাম করা এক্সেলৰ যোগেদি যদি কাম করা তার এটা রুল আছে এক্সেলত কোনো এটা কাম করার তোমার রুল আছে সেই রুল মতে কৰিব লাগিব ওয়ার্ড ডকুমেন্ট সেভ করার এটা রুল আছে পাওয়ার পয়েন্ট ক্রিয়েট করার এটা রুল আছে তুমি যদি সেই রুল কেটা ফলো নকৰা তেতিয়া হলে কি সমস্যা হ'ব পাৰে স্টুডেন্ট রুল ফলো নকৰিলে তোমাৰ কামটো নহবও পাৰে তোমাৰ ফাইলটো ভালকে সেভ নহব পাৰে উৰি যাব পাৰে ডিলিট হ'ব পাৰে তো কম্পিউটাৰৰ যেটো সিস্টেম যেটো রুল সেই রুল মতেহে তুমি সেভ কৰা ডিলিট কৰা অংক কৰা কামবিলাক কৰিব লাগিব The ability to exploit a complex internal structure in a variety of ways. Yes, কম্পিউটাৰৰ যেটো স্ট্রাকচার আছে এটো কিন্তু কমপ্লেক্স সেই স্ট্রাকচারটো কি ধৰণৰ স্ট্রাকচার হেতু এজন ভাল ইঞ্জিনিয়াৰহে ক'ব পাৰিব হার্ডওয়্যার সফটওয়্যার সিস্টেম অ্যাপ্রোচ এই মতে কম্পিউটার চলে হার্ডওয়্যার হল কম্পিউটাৰৰ বাহিৰৰ স্ট্রাকচার সফটওয়্যার হল কম্পিউটাৰৰ ভিতৰৰ প্রোগ্রামিং আৰু সিস্টেম অ্যাপ্রোচ হল কম্পিউটাৰৰ লগত লাগতিয়াল বিভিন্ন এক্টিভিটিজ বিলাক যেবিলাক এজন ইনস্ট্রাক্টৰে কৰে হার্ডওয়্যার হ'ব এইবিলাক কম্পিউটাৰৰ বাহিৰৰ বস্তু চোৱা কিবোর্ড মাউস কম্পিউটাৰৰ বডিটো এই কেটা হল হার্ডওয়্যার বাহিৰত থকা এক্সটার্নাল থিংস সফটওয়্যার হল কম্পিউটাৰৰ ভিতৰত ইনস্টল হোৱা প্রোগ্রাম আমি যেনেকে এটা গুগল মিট ক্লাস লৈ আছো it is also one kind of program that we are using computer based program hardware software আৰু system approach hol how to operate এই প্রোগ্রামটো চলাবলৈ এজন মানুহৰ দক্ষতা কি ধৰণে এজন মানুহে এই প্রোগ্রামটো চলাব যেনেকে মতিয়া চলাই আছো that is system approach মই এটা সিস্টেমত কামটো কৰি আছো তো এই ধৰণে কম্পিউটার এটা কমপ্লেক্স ওয়েত কাম করে কিন্তু কাম কেটা একেবারে সিম্পল করে দিয়ে কম্পিউটার ইউজ করার কেটামান অবজেক্টিভ আছে কম্পিউটাৰৰ মেইন উদ্দেশ্য হল কম্পারিজন করা ভাল ডিসিশন লোৱা প্রিন্ট করা অঙ্ক করা কমপ্লেক্স কাম কেটাক উজু করা প্রোগ্রামটো শো করা মেটেরিয়াল স্টোর কৰি থোৱা অটোমেটিক্যালি রিপ্রোডিউস করা অ্যানসার্স দিয়া আৰু যিকোনো ধৰণৰ নলেজ দিবলৈ চেষ্টা করা ইন্টারনেটত যেটো আমি পাওঁ তো কম্পিউটার হল এনেকা এটা ডিভাইস য'ত অত্যন্ত কম সময়ৰ ভিতৰত অত্যন্ত অ্যাকুরেটলি আমি যিকোনো তথ্য বা ডাটা পাওঁ কম্পিউটাৰত ডাটা বিলাক স্টোর হ'ব পাৰে রিইউজ হ'ব পাৰে আকৌ আমি রিইউজ কৰিব পাৰো কম্পিউটাৰত ডাটা বিলাক অর্গানাইজড কৰি আমি থব পাৰো কম্পিউটাৰৰ কেটামান নিজাববীয়া রুল আছে
যে রুল কেইটা আমি ফলো কৰিব পাৰো, ফলো কৰি আমি কম্পিউটাৰত কাম কৰিব পাৰো। এইটো হল কম্পিউটাৰ সম্পৰ্কে ধাৰণা। এডুকেশ্যনত কম্পিউটাৰ কেনেকৈ ইউজ হয় আমাৰ হল এই প্ৰশ্ন যে হাউ টু ইউজ কম্পিউটাৰ ইন এডুকেশ্যন। এডুকেশ্যনত যে কম্পিউটাৰ ইউজ হয় সেই প্ৰচেছটো কোৱা হয় কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যন। এডুকেশ্যনত যে আমি কম্পিউটাৰ ইউজ কৰোঁ সেই প্ৰচেছটো হ'ব কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যন। That is role of computer in education. Educationত computer কেনেকৈ use হয় এই মাত্ৰ মই ক'লো তোমাক কেনেকৈ use হয়। Computer aided instructionৰ দ্বাৰা। Computer aided instruction হল এনেকুৱা এটা টেকনিক য'ত ষ্টুডেণ্টে সম্পূৰ্ণ কম্পিউটাৰৰ পঢ়া কৰে। তো আহা ষ্টুডেণ্ট আমি এতিয়া চাই Role of computer in education কি? I am using another e-article. মই আৰু এটা e-article use কৰি আছো। The Asian School, Dehradun, India, affiliated to CBSE New Delhi. এই ৱেবছাইটত মই পাইছো Role of Computer in Education. আচ্ছা, এই particular article to post কৰিছে CDADMIN, CD admin, আৰু এই আৰ্টিকেলটো পোষ্ট কৰা হৈছে আগষ্ট 10, 2019ত। তো আহা ষ্টুডেণ্ট আমি চাই লওঁ হোৱাট ইজ কম্পিউটাৰ এডুকেশ্যন। কম্পিউটাৰটো আমি বুজি পালো কম্পিউটাৰ কি, তথাপিও তোমালোকৰ আইডিয়াটো অকণমান চাই লওঁ। সুস্মিতা কোৱাচোন কম্পিউটাৰ কি? মেম কম্পিউটাৰ কি সুধিছে নেকি? কম্পিউটাৰ কি, কম্পিউটাৰৰ সম্পৰ্কে তোমাৰ নলেজটো কি? Computer is an electronic device. Yes, ইলেক্ট্ৰনিক ডিভাইচ য'ত আমি ডাটা ষ্ট'ৰ কৰোঁ, ডাটা ৰিইউজ কৰোঁ আৰু খুব একুৰেটলি খুব ইজিলি আমি কম্পিউট কৰোঁ, গণনা কৰোঁ, কেলকুলেট কৰোঁ আৰু ৰিজাল্ট আমি এচিভ কৰোঁ। কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যন হ'ল যেতিয়া ক্লাছৰুমত আমি কম্পিউটাৰ ইউজ কৰোঁ আৰু গোটেই প্ৰগ্ৰামটো কম্পিউটাৰৰ ভিতৰত ইনষ্টল কৰা থাকে। গোটেই পাঠ্যক্ৰমটো কম্পিউটাৰৰ ভিতৰত থাকে আৰু ষ্টুডেণ্ট ডাইৰেক্ট কম্পিউটাৰৰ পৰা সেই পাৰ্টিকুলাৰ নলেজটো একুৱায়াৰ কৰে। হোৱাট ইজ কম্পিউটাৰ এডুকেশ্যন চোৱা ষ্টুডেণ্ট। কম্পিউটাৰ এডুকেশ্যন হ'ল গিভিং এডুকেশ্যন থ্ৰু কম্পিউটাৰ্ছ, যাক আমি CBT বুলিও ক'ব পাৰোঁ, কম্পিউটাৰ বেছড ট্ৰেইনিং বা কম্পিউটাৰ বেছড টিচিং। কম্পিউটাৰ এডুকেশ্যন হ'ল য'ত মই এইমাত্ৰ ক'লোঁ কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যনৰ নিচিনা গোটেই লাৰ্ণিং মেটেৰিয়েলটো কম্পিউটাৰৰ ভিতৰত ইনষ্টল থাকে আৰু ষ্টুডেণ্টে কম্পিউটাৰ ইউজ কৰি পঢ়া শুনা কৰে। তুমি যেনেকৈ এতিয়া মই যেনেকৈ এতিয়া কম্পিউটাৰ ইউজ কৰি আছোঁ, মোৰ কম্পিউটাৰ ইউজ কৰি মই ভাৰ্চুৱেল ক্লাছটো কৰি আছোঁ। দেট ইজ ওৱান কাইণ্ড অফ ইউজ অফ কম্পিউটাৰ ইন এডুকেশ্যন। আমি যেতিয়া কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যনৰ যোগেদি পঢ়াওঁ তেতিয়া ষ্টুডেণ্টৰ কি হয়, ষ্টুডেণ্টে নিজে নিজে পঢ়ে। কম্পিউটাৰটো তেওঁলোকে মেলি লয়, কোৰ্চটো তেওঁলোকে নিজে নিজে পঢ়ে আৰু যেতিয়া নিজে পঢ়ে তেতিয়া তেওঁলোকৰ থিংকিং বেছি ডেভেলপ হয়। তেওঁলোকে এনচাৰবিলাক খুচৰি থাকে, কথাবিলাক আৰু জানিবলৈ চেষ্টা কৰে, নতুন নতুন ৱেত ইণ্টাৰনেটৰ পৰা ইনফৰমেশ্যনটো গেদাৰ কৰিব বিচাৰে। মই যেতিয়া তোমালোকক কোনো হোম এছাইনমেণ্ট দিম আৰু সেই হোম এছাইনমেণ্টৰ ওপৰত ভিত্তি কৰি তুমি যেতিয়া কোনো এটা ইনফৰমেশ্যন কম্পিউটাৰৰ পৰা কালেক্ট কৰিব বিচাৰিবা, কম্পিউটাৰৰ পৰা ইণ্টাৰনেটৰ পৰা তুমি জ্ঞানটো ল'বলৈ বিচাৰিবা, that will be termed as computer aided education or computer education. কম্পিউটাৰ আমি ইউজ কৰোঁ ইণ্টাৰনেটৰ পৰা কোনো এটা নলেজ বিচাৰিবলৈ, কোনো এটা টপিক বিচাৰিবলৈ। এতিয়া যে মই ইণ্টাৰনেটৰ পৰা টপিকবিলাক তোমালোকক পঢ়াই আছোঁ, দেট ইজ ইউজ অফ কম্পিউটাৰ ইন এডুকেশ্যন। কম্পিউটাৰ আমি ইউজ কৰোঁ OHP অভাৰহেড প্ৰজেক্টৰৰ যোগেদি শ্লাইড দেখাবলৈ, পাৱাৰ পইণ্ট দেখাবলৈ, ফিল্ম ট্ৰিপছ দেখাবলৈ,
কোনো এটা প্ৰেজেন্টেশন দিবলৈ কম্পিউটাৰ নহলে আজিৰ যুগত এডুকেশন দিয়াটো অলমোস্ট ইম্পসিবল আমাৰ যে অনলাইন ক্লাস চলি আছে কম্পিউটাৰৰ কাৰণে এই ডিভাইসৰ কাৰণে পাৱাৰ পইণ্ট মই দেখাই আছো কম্পিউটাৰৰ পৰা ইনফরমেশন গ্যাদার কৰি আছো কম্পিউটাৰ ইউজ কৰি ইন্টাৰনেটৰ পৰা কিন্তু কম্পিউটাৰ ইউজ কৰি তো কম্পিউটাৰ এটা বহুত ইম্পৰ্টেন্ট আহিলা এই আহিলা স্টুডেন্টৰ থিংকিং ডেভেলপ কৰে আন্ডারস্ট্যান্ডিং ডেভেলপ কৰে স্টুডেন্টক যিকোনো এটা কথা বুজিবলৈ সহায় কৰে ইনফরমেশন স্টোর কৰি থয় কুইক রেসপন্স দিয়াত সহায় কৰে অডিও ভিজুয়াল এইডস দেখুৱাত সহায় কৰে পেৰেন্টছক স্টুডেন্টৰ প্রগ্রেস জানিবলৈ সহায় কৰে স্টুডেন্ট কিমান প্রগ্রেস কৰিছে পেৰেন্টছে টিচাৰৰ পৰা গম পাব পাৰে করসপন্ডেন্স বা কমিউনিকেশন সহায় কৰে এই যে আমি ইমান দূৰত আছো জিওগ্ৰাফিক্যালি আইসোলেটেড হৈ আছো এতিয়া কিছুমান বহুত দূৰত আছে আমাৰ এৰিয়া এতিয়া বেলেগ বেলেগ কিন্তু আমাৰ ক্লাছৰ ক্ষতি হোৱা নাই আমি ধুনীয়াকে ক্লাছ কৰি আছো তোমালোকক লগ পাই আছো ক্লাছৰ কোনো প্ৰবলেম নাই হোৱা ধুনীয়াকে আমাৰ ক্লাছ কেটা চলি আছে কম্পিউটাৰৰ কাৰণে চলি আছে আমি অনলাইন ইন্টাৰনেটৰ কাৰণে কানেক্টেড হৈ আছো কম্পিউটাৰ আমাক হেল্প কৰে নলেজ এক্সপান্ড কৰিবলৈ বিভিন্ন ধৰণৰ নলেজ গ্যাদাৰ কৰিবলৈ প্ৰেজেন্টেশন দিবলৈ পাৱাৰ পইণ্ট ইউজ কৰিবলৈ আৰু স্টুডেন্টৰ থিংকিং ডেভেলপ কৰিবলৈ এটো হল কম্পিউটাৰৰ ইউজ ইন এডুকেশন আৰু কম্পিউটাৰক তুমি যদি এজ এ হোল ইউজ কৰিব বিচাৰা তেতিয়া আহি যাব কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশন য'ত গোটেই প্ৰগ্ৰামটো কম্পিউটাৰত ইনষ্টল কৰা থাকিব তুমি এটা এটাকে লেসন নিজৰ মতে পঢ়ি গৈ থাকিবা আৰু কম্পিউটাৰে তোমাৰ পৰীক্ষা লব that is another use of computer in education which is known as computer aided instruction তোমালোকে বুজি পাইছা স্টুডেন্ট ধৰিব পাৰিছা পাৰিছো মেম তেতিয়া হলে স্টুডেন্ট আজি আমি পঢ়িলো অডিও ভিজুয়াল এইডস কনসেপ্ট ক্যারেক্টারিস্টিক্স অবজেক্টিভস টাইপস তুমি ধুনীয়াকে ৰিপ্লাই দিলা তাৰ পিছত আমি অডিও ভিজুয়াল এইডসৰ এটা এইড আজি ডিসকাস কৰিলো that is computer that is also beautifully discussed by সুস্মিতা তো স্টুডেন্ট ইয়াৰ ওপৰত আমি আৰু ফাৰ্দাৰ আলোচনা কৰিম নেক্সট ক্লাছত আমি আৰু এটা আহিলা মই অকমান সিলেবাসটো চাই লওঁ আৰু এটা আহিলা সম্পৰ্কে আমি নেক্সট ক্লাছত ডিসকাস কৰিম and that will be টেলিভিশন টেলিভিশন সম্পৰ্কে আমি নেক্সট ক্লাছত ডিসকাস কৰিম আৰু আমাৰ ক্লাস আকৌ 8:30 হ'ব তোমালোকে নেক্সট ক্লাছত আকৌ 8:30 আহি যাবা ক্লিয়াৰ স্টুডেন্ট Yes, ma'am. আচ্ছা অষ্টমী তুমি এই ক্লাছৰ এটা স্ক্ৰিনশ্বট লৈ লোৱা কোনে কোনে প্ৰেজেন্ট আছে মই ধৰিব পাৰিম স্ক্ৰিনশ্বট এটা লৈ লোৱা yes কোনে কোনে প্ৰেজেন্ট আছে yes স্ক্ৰিনশ্বট ললা অষ্টমী মেম নাই আচ্ছা এটা স্ক্রিনশট লৈ লোৱা ধুনীয়াকে মেম এক মিনিট যাব ঠিক আছে কোনে কোনে প্রেজেন্ট আছে গম পাম আৰু স্টুডেন্ট কালি 8:30 আমি আকৌ লগ পাম এই আমাৰ ইউনিট 2 টো শেষ হোৱাৰ পাছত ইয়াৰ লগত জড়িত সব প্ৰশ্ন মই তোমালোকক দি দিম তোমালোকে সেই প্ৰশ্ন কেটা ভালকে ঘৰত প্ৰিপেয়াৰ কৰিবা ঠিক আছে স্টুডেন্ট ওকে মেম ঠিক আছে কালি 8:30 আমি লগ পাম আৰু এই ভিডিওটো মই এতিয়া গ্ৰুপত দি দিম ক্লাস হোৱাৰ পিছত গধূলিৰ ভিতৰত গ্ৰুপত এই ভিডিওটো দি দিম ওকে ঠিক আছে মেম বাই বাই স্টুডেন্টস বাই ওকে মেম কালি 8:30 লগ পাম 8:30